এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, তৰুণ গগৈয়ে কৰা ভুলৰ বাবে মই কিয় ক্ষমা খুজিম। জনজাতিকৰণ সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক দোষাৰোপ কৰিছে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আইনী সুৰক্ষা নিশ্চিত নকৰাকৈ গগৈ চৰকাৰে অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ দিছিল বুলি কয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। বিটিচি নিৰ্বাচনৰ বাবে টংগত উঠিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান। BPF UPPLৰ লগতে বিজেপিয়েও বড়োলেণ্ডৰ ৰাজপথ দখলৰ যুঁজত নামি পৰিছে। খোদ মুখ্যমন্ত্ৰীয়ে ইখনৰ পিছত সিখন জনসভা সম্বোধন কৰি জনতাক আহ্বান জনাইছে বিজেপিক ভোট দিবলৈ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। হিন্দু আৰু মুছলমান একেই, RSS প্ৰধান মোহন ভাগৱতৰ এই মন্তব্য। ভাৰতত ইছলাম ধৰ্ম আছে, ভৱিষ্যতেও ভাৰতত ইছলাম ধৰ্ম থাকিব। যেদিনা হিন্দু মুছলমান এক বুলি ভাবিব সেইদিনাই কাজিয়া বন্ধ হ'ব। ইছলাম ধৰ্মক লৈ RSS প্ৰধান মোহন ভাগৱতৰ এই ডাঙৰ মন্তব্য। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ মিয়া নহয়, এবাৰ হিন্দু নামিল গুৰুচুৰত। গুৰুচুৰৰ কবলৰ পৰা উদ্ধাৰ কৰে 17টাকৈ চুৰি গুৰু। টিয়কৰ জাতিমুখত ৰাইজে আটক কৰিলে গুৰুচুৰ কেইটাক। 4টা গুৰুচুৰক আটক কৰি আৰক্ষীক গতালে ৰাইজে। ধৃত চুৰ কেইটা ৰাজকুমাৰ বৰ্মন, ৰমেশ যাদৱ, অখিলেশ যাদৱ আৰু আতাউৰ।